নমস্কাৰ গাইজ, অসম বিধানসভা নিৰ্বাচনৰ ফলাফল সম্পন্ন হৈ গ'ল। এই ফলাফলত বিজেপি অকলে 82 সিট, কংগ্ৰেছ 19 সিট, বিপিএফ 10 সিট, এজিপি 10, এআইইউডিএফ 2, ৰাইজৰ দল 2টা আসন আৰু তৃণমূল কংগ্ৰেছে অসমত প্ৰথম খাতা খুলি এটা আসন পাবলৈ সক্ষম হৈছে। এই হল অসমৰ 126টা আসনৰ ফলাফল। টোটেল বিজেপি নেতৃত্বাধীন এনডিএ পাইছে 102টা আসন, কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটে পাইছে সৰ্বমুঠ 24টা আসন। গাইজ, আজি আপোনালোকৰ সৈতে আলোচনা কৰিম কংগ্ৰেছৰ 19জন নৱনিৰ্বাচিত বিধায়কে কোন দলৰ কোনজন প্ৰাৰ্থীৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰি কিমান ভোটত জয়ী হল। আজি আপোনালোকৰ সৈতে এই বিষয়ত আলোচনা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। প্ৰথমে আছে 5 নং পৰ্বতজোৰা সমষ্টি। এই পৰ্বতজোৰা সমষ্টিত এবিএমচিৰ প্ৰাক্তন সভাপতি আশ্ৰাফুল ইছলাম শেখ জয়ী হৈছে। তেওঁ সৰ্বমুঠ 77,128টা ভোট পাইছে আৰু নিকটতম প্ৰতিদ্বন্দ্বী বিপিএফ দলৰ ৰেজাউল কৰিম তেখেতে পাইছে 68,106টা আৰু মাৰ্জিন হয় প্ৰায় 9,066, মানে 9066। এই 9,066টা ভোটত আশ্ৰাফুল হুছেইনে পৰ্বতজোৰাত বিজয় সাব্যস্ত কৰে। দ্বিতীয় নম্বৰত আছে 7 নং গৌৰীপুৰ সমষ্টি। ইয়াতে আব্দুল সোবহান আলী চৰকাৰে জয়ী সাব্যস্ত কৰে। তেখেতে 1,82,971টা ভোট পায়। এআইইউডিএফ দলৰ নিকটতম প্ৰতিদ্বন্দ্বী মিজানুৰ ৰহমানে 63,874টা ভোট পায়। টোটেল মাৰ্জিন হয় 1,19,097টা ভোট, অৰ্থাৎ আব্দুল সোবহানে 1,19,097টা ভোটত বিজয় সাব্যস্ত কৰে। 3 নম্বৰত আছে 8 নং ধুবুৰী সমষ্টি। এই সমষ্টিত কংগ্ৰেছ দলৰ বেবী বেগম জয় সাব্যস্ত কৰে। তেওঁ ভোট পায় 1,18,362টা আৰু নিকটতম প্ৰতিদ্বন্দ্বী এআইইউডিএফ দলৰ নজৰুল হক 49,701টা ভোট পায় আৰু মাৰ্জিন হয় 68,661, অৰ্থাৎ 68,661টা ভোটত কংগ্ৰেছৰ বেবী বেগম বিজয় সাব্যস্ত কৰে। 4 নম্বৰত আছে 9 নং বিৰসিং জোৰা সমষ্টি। এই সমষ্টিত ৱাজেদ আলী চৌধুৰীয়ে বিজয় সাব্যস্ত কৰে। তেওঁ ভোট পায় 1,13,901টা। নিকটতম প্ৰতিদ্বন্দ্বী এআইইউডিএফ দলৰ আলী আকবৰ মিয়াই পায় 78,016টা ভোট আৰু মাৰ্জিন হয় 35,882 জন, অৰ্থাৎ ৱাজেদ আলী চৌধুৰীয়ে 35,882টা ভোট পাই বিজয় সাব্যস্ত কৰে। 5 নম্বৰত 11 নম্বৰ মানকাছাৰ সমষ্টি। এই সমষ্টিত মহিবুৰ ৰহমানে বিজয় সাব্যস্ত কৰে। তেওঁ 1,69,034টা ভোট পায়। ইয়াৰ মূল প্ৰতিদ্বন্দ্বী এজিপি দলৰ জাভেদ ইছলামে পায় 1,15,890টা আৰু মাৰ্জিন হয় 53,146, অৰ্থাৎ মহিবুৰ ৰহমানে 53,146টা ভোট বেছি পাই বিজয় সাব্যস্ত কৰে। 6 নম্বৰত আছে 12 নম্বৰ জলেশ্বৰ সমষ্টিত। এই সমষ্টিত আগৰ এমএলএ আফতাবউদ্দিন মোল্লা বিজয় সাব্যস্ত কৰে। তেওঁ সৰ্বমুঠ ভোট পায় 1,62,174টা। তেওঁৰ মূল প্ৰতিদ্বন্দ্বী হিচাপে এআইইউডিএফ দলৰ শেখ শ্বাহ আলমে পায় 52,482টা আৰু মাৰ্জিন হয় 1,09,688, অৰ্থাৎ আফতাবউদ্দিন মোল্লা 1,09,688 ভোটত বিজয়ী সাব্যস্ত কৰে। 7 নম্বৰত আছে 14 নং গোৱালপাৰা ইষ্ট সমষ্টি। এই সমষ্টিত আবুল কালাম ৰছিদ আলম, অৰ্থাৎ একে ৰছিদ আলম যিটো কয়, তেওঁ বিজয় সাব্যস্ত কৰে। তেওঁৰ প্ৰাপ্ত ভোট হল 1,02,250টা। ইয়াৰ মূল প্ৰতিদ্বন্দ্বী এজিপি দলৰ আব্দুৰ ৰহিম জিব্ৰান আৰু তেওঁ ভোট পায় 50,944টা আৰু মাৰ্জিন হয় 91,261, অৰ্থাৎ একে ৰছিদ আলমে 91,261টা ভোটত বিজয় সাব্যস্ত কৰে। 8 নম্বৰত আছে 17 নং চিজনকম সমষ্টি আৰু এই সমষ্টিত মহম্মদ নুৰুল ইছলাম বিজয় সাব্যস্ত কৰে। তেওঁৰ প্ৰাপ্ত ভোট হল 1,06,716টা। নিকটতম প্ৰতিদ্বন্দ্বী এআইইউডিএফ দলৰ আৰু আমচুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰ। তেওঁ ভোট পায় 88,88,411টা আৰু ইয়াৰে মাৰ্জিন হয় 18,305, অৰ্থাৎ এমডি নুৰুল ইছলামে 18,305টা ভোটত বিজয় সাব্যস্ত কৰে। 9 নম্বৰত আছে 23 নং চেঙ্গা সমষ্টি। এই সমষ্টিত আমচুৰ প্ৰাক্তন আব্দুৰ ৰহিম আহমেদে বিজয় সাব্যস্ত কৰে। তেওঁৰ প্ৰাপ্ত ভোট হল 1,39,167টা আৰু তেওঁৰ মূল প্ৰতিদ্বন্দ্বী তথা এআইইউডিএফ দলৰ তথা যুৱ নেতা আশ্ৰাফুল হুছেইন। তেওঁ ভোট পায় 51,818টা, মাৰ্জিন হয় 66,349, অৰ্থাৎ আব্দুৰ ৰহিম আহমেদে 66,349টা ভোটত বিজয় সাব্যস্ত কৰে। 10 নম্বৰত আছে 25 নং পাকাবেতবাৰী সমষ্টি। এই সমষ্টিত কংগ্ৰেছৰ ৱৰ্কিং প্ৰেচিডেণ্ট জাকিৰ হুছেইন সিকদাৰ বিজয় সাব্যস্ত কৰে। তেখেতৰ প্ৰাপ্ত ভোট হল 1,57,748টা। মূল প্ৰতিদ্বন্দ্বী এআইইউডিএফ দলৰ মীনাক্ষী ৰহমানে পায় 92,481টা, অর্থাৎ মার্জিন হয়
65,267টা। জাকিৰ হুছেইন সিকদাৰে 65,267টা ভোটত বিজয়ী সাব্যস্ত কৰে। ইয়াৰ পিছত আছে 11 নম্বৰত 53 নং লাহৰীঘাট সমষ্টি। এই সমষ্টিত ডক্টৰ আসিফ মোহাম্মদ নাজাৰ বিজয়ী সাব্যস্ত কৰে আৰু তেওঁৰ প্ৰাপ্ত ভোট হল 1,69,212টা আৰু তেওঁৰ মূল প্ৰতিদ্বন্দ্বী AIUDF দলৰ সিদ্দিক আহমেদ পায় 1,02,917টা আৰু মাৰ্জিন 64,295, অৰ্থাৎ আসিফ নাজাৰে 64,295টা ভোটত বিজয়ী সাব্যস্ত কৰে। 12 নম্বৰত আছে 56 নং ৰূপহীহাট সমষ্টি। ইয়াতে পূৰ্বৰ বিধায়ক নুৰুল হুদা বিজয়ী সাব্যস্ত কৰে আৰু তেখেতৰ প্ৰাপ্ত ভোট হল 1,35,682টা আৰু তেখেতৰ নিকটতম প্ৰতিদ্বন্দ্বী হিচাপে AIUDF দলৰ আমিনুল ইছলামে ভোট পায় 65,916টা আৰু ইয়াৰে মাৰ্জিন হয় 69,666, অৰ্থাৎ নুৰুল হুদাই 69,666 ভোটৰ ব্যৱধানত বিজয়ী সাব্যস্ত কৰে। 13 নম্বৰত আছে 8 নং চামগুৰি সমষ্টি। ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনে বিজয়ী সাব্যস্ত কৰে আৰু তেওঁৰ প্ৰাপ্ত ভোট হল 1,45,212টা। তেওঁৰ মূল প্ৰতিদ্বন্দ্বী হিচাপে বিজেপি দলৰ অনিল শইকীয়াই ভোট পায় 36,902টা আৰু মাৰ্জিন হয় 1,08,310, অৰ্থাৎ তানজিল হুছেইনে 1,08,310টা ভোট পাই বিজয় সাব্যস্ত কৰে। 14 নম্বৰত আছে 75 নং নাওবৈচা সমষ্টি। এই সমষ্টিত ডক্টৰ জয়প্ৰকাশ দাস বিজয়ী সাব্যস্ত কৰে আৰু তেওঁৰ প্ৰাপ্ত ভোট হল 86,981টা। তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী হিচাপে AGP দলৰ বসন্ত দাসে ভোট পায় 63,230টা আৰু মাৰ্জিন হয় 23,551টা, অৰ্থাৎ জয়প্ৰকাশ দাসে 23,751টা ভোটৰ ব্যৱধানত বিজয়ী সাব্যস্ত কৰে। 15 নম্বৰত আছে 119 নং সোণাই সমষ্টি। এই সমষ্টিত আমিনুল হক লস্কৰে বিজয়ী সাব্যস্ত কৰে। তেওঁৰ প্ৰাপ্ত ভোট হল 89,957টা। তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী হিচাপে AGP দলৰ কৰিমুদ্দিন বৰভূঞা ইলেকশ্যনৰ আগতে AIUDF দলৰ বিধায়ক হিচাপে আছিল। তেওঁ ৰাজ্যসভা নিৰ্বাচনত NDAৰ প্ৰাৰ্থীক বৃহৎ অংকৰ ধন লৈ ভোট প্ৰদান কৰি AIUDF দলৰ পৰা বহিষ্কৃত হৈ AGP দলত জইন কৰি তেওঁ AGP দলৰ পৰা টিকেট লৈ ইলেকশ্যনত ষ্টেণ্ড কৰিছিল, কিন্তু তেওঁ কংগ্ৰেছ দলৰ হাতত বেয়াকৈ পৰাজিত হ'ব লগা হয়। কৰিমুদ্দিন বৰভূঞাই ভোট পায় 62,787টা আৰু মাৰ্জিন আছে 27,170টা, অৰ্থাৎ আমিনুল হক লস্কৰে 27,170টা ভোটত বিজয়ী সাব্যস্ত কৰে। 16 নম্বৰত আছে চমৰীয়া সমষ্টি। এই সমষ্টিত ৰকিবউদ্দিন আহমেদে বিজয়ী সাব্যস্ত কৰে আৰু তেওঁৰ প্ৰাপ্ত ভোট হল 1,49,720টা আৰু তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী হিচাপে AIUDF দলৰ ইমদাদ হুছেইনে ভোট পায় 71,024টা আৰু মাৰ্জিন হয় 78,696টা, অৰ্থাৎ ৰকিবউদ্দিন আহমেদে 78,696টা ভোটত বিজয়ী সাব্যস্ত কৰে। 17 নম্বৰত আছে 122 নং আলগাপুৰ কাটলিচাৰা সমষ্টি। এই সমষ্টিত যুৱ কংগ্ৰেছৰ সভাপতি জুবাইৰ ৰাণা মজুমদাৰে বৃহৎ অংকৰ ভোট পাই বিজয় সাব্যস্ত কৰে। তেওঁ ভোট 1,45,661টা আৰু তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী হিচাপে AGP দলৰ জাকিৰ হুছেইন লস্কৰে ভোট পায় 40,231টা আৰু মাৰ্জিন হয় 1,05,448। জাকিৰ হুছেইন লস্কৰ তেওঁ ইলেকশ্যনৰ আগতে ৰাজ্যসভা ইলেকশ্যনত NDAৰ প্ৰাৰ্থীক বৃহৎ অংকৰ ধন লৈ ভোট প্ৰদান কৰি তেওঁ AIUDF দলৰ পৰা বহিষ্কৃত AGP দলৰ পৰা নিৰ্বাচন খেলে। 18 নম্বৰত আছে 123 নং কৰিমগঞ্জ নৰ্থ সমষ্টি, মানে উত্তৰ কৰিমগঞ্জ সমষ্টি। এই সমষ্টিত জাকাৰিয়া আহমেদে বিজয় সাব্যস্ত কৰে আৰু তেওঁৰ প্ৰাপ্ত ভোট হল 1,22,356টা আৰু তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী হিচাপে বিজেপি দলৰ সুব্ৰত ভট্টাচাৰ্যই ভোট পায় 96,353টা আৰু মাৰ্জিন আছে 26,003টা ভোট, অৰ্থাৎ 26,003টা ভোটে জাকাৰিয়া আহমেদে বিজয় সাব্যস্ত কৰে। 19 নম্বৰত আছে 124 নং কৰিমগঞ্জ সাউথ। ইয়াতে আমিনুৰ ৰছিদ চৌধুৰীয়ে বিজয় সাব্যস্ত কৰে আৰু তেওঁৰ প্ৰাপ্ত ভোট হল 1,37,257টা আৰু তেওঁৰ মূল প্ৰতিদ্বন্দ্বী হিচাপে AGP দলৰ ইকবাল হুছেইনে ভোট পায় 50,625টা। 88,632টা ভোটত AGP দলৰ ইকবাল হুছেইন আমিনুৰ ৰছিদ চৌধুৰীয়ে পৰাস্ত কৰি বিজয় সাব্যস্ত কৰে। এই হল এইবাৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ বিজয়ী 19 জন প্ৰাৰ্থী মূল প্ৰতিদ্বন্দ্বী বিজয়ী হোৱা ভোটৰ ব্যৱধান। আগলৈ এই বিষয়ত এইসকল প্ৰাৰ্থীৰ বাহিৰে যিবিলাক সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে বিজয়ী সাব্যস্ত কৰিব পৰা নাই
কি কাৰণত বিজয়ী সাব্যস্ত কৰিব পৰা নাই এই বিষয়ত অধিক ডাটা লৈ আপোনালোকৰ সৈতে আলোচনা কৰিম আৰু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি দলে কেনেকে তেওঁ মুখেদি কোৱাৰ দৰে বিধানসভা নিৰ্বাচনত ফলাফল লৈ আহিলে কি যাদু দেখাই এই ফলাফল লৈ আহিলে এইবিলাক বিষয় আপোনালোকৰ সৈতে আলোচনা কৰিম মোৰ আজিৰ ভিডিঅ'টো সম্বন্ধে আপোনালোকৰ কিবা মতামত থাকিলে মোৰ কমেন্ট বক্সত কমেন্ট কৰিব লগতে মোৰ ভিডিঅ'টো লাইক কৰি দিব এই বিষয়ত আৰু অধিক ডাটাবেছ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিব থ্যাংক ইউ গুড বাই